দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ সাহিত্য সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন। মঙলদৈত উলহ মালহেৰে উদযাপন কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। দৰং জিলা সাহিত্য সভাৰ তত্বাৱধানত আৰু মঙলদৈ সাহিত্য সভাৰ উদ্যোগত সনাতন ধৰ্মসভা প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। কাৰ্যসূচীৰ আৰম্ভণিতে দৰং জিলা সাহিত্য সভাৰ উপসভাপতি কুঞ্জ দেৱীয়ে পতাকা উত্তোলন কৰে। তাৰ পিছতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ বুধিন হাজৰিকা। তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনৰ অৱদানৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মুকুট চন্দ্ৰ হাজৰিকাৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। দীপশিখা ডেকা, প্ৰয়াগ কাশ্যপ আদিৰ সংগীতৰ পৰিৱেশনেৰে অনুষ্ঠানটো অধিক জীপাল কৰি তোলে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। আমি দৰং জিলা সাহিত্য সভাই মঙলদৈ সাহিত্য সভাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এই দিনটি উদযাপন আমি কৰিছোঁ। লগতে এই দিনটিতেই আমি মঙলদৈ শাখা সাহিত্য সভাৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক মঙলদৈ শাখাৰ দ্বাৰা আমি আজি অভিনন্দন জনোৱাৰো এটা সুন্দৰ ব্যৱস্থা কৰা হৈছে। গতিকে আজি পুৱাৰ ভাগতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিছে অসম সাহিত্য সভাৰ দৰং জিলা সমিতিৰ সন্মানীয় উপসভাপতি কুঞ্জ দেৱী বাইদেৱে। তাৰ পিছৰে পৰা আজি আমাৰ এই কাৰ্যসূচী আজি আৰম্ভ হৈছে। বৰ্তমান আমাৰ অনুষ্ঠান চলি আছে, শুভাৰম্ভ হৈছে। আমি আজিৰ এই পবিত্ৰ দিনটিত এইগৰাকী শিল্পীক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আপোনালোক সকলোৱে জানে যে তেখেত এগৰাকী বিপ্লৱী সত্তা, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৌধ নিৰ্মাণ কৰা এগৰাকী পুৰোধা ব্যক্তি। গতিকে এইগৰাকী ব্যক্তিৰ যি গুণৰাজি, এই গুণৰাজি আমি আজি আচলতে কৈ শেষ কৰিব নোৱাৰোঁ। তেখেত একেধাৰে এগৰাকী অভিনেতা, এগৰাকী নাট্যকাৰ, এগৰাকী পৰিচালক, এগৰাকী সাহিত্যিক, এগৰাকী বিপ্লৱী, এগৰাকী আবৃত্তিকাৰ, গতিকে এগৰাকী চিত্ৰশিল্পী। গতিকে ইমান গুণৰ অধিকাৰী এগৰাকী ব্যক্তিক, এগৰাকী খেলুৱৈ, এগৰাকী নৃত্য বিশাৰদ। গতিকে এইগৰাকী ব্যক্তিয়ে অসমীয়া জাতিৰ, অসমীয়া ভাষা সাহিত্যৰ সংস্কৃতিৰ যি ভেটিটো ইমান উচ্চ স্তৰলৈ লৈ গৈছে, অসমীয়া সাহিত্য সংস্কৃতিক বিশ্বজনীন কৰাত তেখেতৰ যি অৰিহণা, এই অৰিহণা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজিৰ এই পবিত্ৰ দিনটোত আমি দৰং জিলা সাহিত্য সভাই তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমাক তেখেতে যি সাহস প্ৰেৰণা, তেখেতৰ যি কৰ্মৰাজিৰে আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি যাব, তেখেত পথ প্ৰদৰ্শক হৈ চিৰদিন থাকিব, তাকেই আমি আজি কামনা কৰিছোঁ। ধন্যবাদ। মঙলদৈ সাহিত্য সভাৰ উদ্যোগত দৰং জিলা সাহিত্য সভাৰ দ্বাৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস আমি উদযাপন কৰিছোঁ, বিষ্ণু ৰাভা দিৱস। আৰু লগতে মঙলদৈ শাখা সাহিত্য সভাৰ অন্তৰ্গত যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে, উচ্চ আৰু উচ্চ মাধ্যমিক, তেখেতসকলৰ আমি 32জন ছাত্ৰ ছাত্ৰীক আজি আমি সম্বৰ্ধনা জনাম আৰু অভিনন্দন পত্ৰ প্ৰেৰণ কৰিম। লগতে আমাৰ আজি ইতিমধ্যে আমাৰ দৰং জিলা সাহিত্য সভাৰ সম্পাদকে কৈছে, বিষ্ণু ৰাভাৰ যি গুণ গৰিমা আমি কৈ শেষ কৰিব নোৱাৰিম। তেওঁ আমাৰ চিৰপথেয়, চিৰনমস্য ব্যক্তি হৈ থাকিব। আমাৰ অসমীয়া ভাষা সংস্কৃতি, নাটক, সুৰ সকলোতে তেওঁৰ প্ৰাধান্য আছে। সকলো ক্ষেত্ৰতে অসমত ধনী কৰি ৰাখিছে। অসমৰ কৃষ্টিৰ পথাৰ সদায় সৃষ্টিৰ বীজ ৰোপণ কৰি আমাক উন্নত এটা জাতি বুলি পৰিচয় দিছেহে। সেয়েহে আমি প্ৰতি বছৰেই অসম সাহিত্য সভাৰ নিৰ্দেশনা মতে এই ৰাভা দিৱস, আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিৱস আমি গোটেইখিনি পালন কৰিব লাগে। আৰু আজিৰ দিনটোত আমি অসমবাসীলৈ শুভকামনা জনাই তেওঁৰ যি কৃতিত্ব, তেওঁৰ যি আদৰ্শ, তেওঁৰ যি বিষ্ণু ৰাভা সংগীত, তাক যেন আমি সকলোৱেই সদায় জীয়াই ৰাখিব পাৰোঁ, তাকে কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।